ওকে গাইজ, আজি আমি এটা নতুন টপিক ষ্টাৰ্ট কৰিম। এইটো হৈছে গছ থিয়ৰম। ইয়াৰ আগতে আমি ইলেক্ট্ৰিক ডাইপলটোৰ ওপৰত লেকচাৰ দিছিলোঁ, 3-4টামান লেকচাৰ আপলোড কৰা হৈছে অলৰেডি ইউটিউবত। তোমালোকে সেইটো চাই ল'বা। তাৰপিছত আমি গছ থিয়ৰম কি হয় সেইটোৰ ওপৰত এতিয়া অলপ ডিছকাছ কৰিম। গছ থিয়ৰমৰ ওপৰত ৰিলেটেড আমি টপিক কি হয়, কেনেকৈ আহিছে গছ থিয়ৰমৰ পৰা তোমাৰ ইলেক্ট্ৰিকেলৰ তোমাৰ ফ'ৰ্চৰ কুলম্বছ ল'টো কেনেকৈ আহিলে তাৰ পৰা অলপ ডিছকাছ কৰিম, ঠিক আছে। এতিয়া গছ ল'ৰ বিষয়ে আমি জনাৰ আগতে এটা বস্তু আমি জানিব লাগিব, ফ্লাক্স কি বস্তু। ফ্লাক্স যিটো ফাই বুলি কয়, সেইটো কি বস্তু একচুৱেলি। এতিয়া চোৱা, ফ্লাক্স বোলা বস্তু যিটো হৈছে সেইটো আপোনাৰ তোমাৰ আহিছে ফ্লুইডৰ ওপৰত। ফ্লুইড এনেকৈ পাছ হৈ গৈছে, এনেকৈ পাছ হৈ আছে, এনেকৈ ফ্লুইড, লিকুইড, যিকোনো টাইপৰ লিকুইড হ'ব পাৰে, পাছ হৈ গৈছে। আমি যদি ইয়াৰ লগত এখন ইমাজিনেৰী ছাৰফেচ কনচিডাৰ কৰোঁ, এখন যদি ইমাজিনেৰী ছাৰফেচ আমি কনচিডাৰ কৰোঁ, ঠিক আছে, এইখন এখন ইমাজিনেৰী ছাৰফেচ হয়। এই ছাৰফেচ যদি আমি কনচিডাৰ কৰোঁ, এই ছাৰফেচৰ লগত ইমাজিনেৰী ছাৰফেচখন প্লেচ কৰোঁতে কিমান ৰেট অফ ফ্ল' হৈছে, এই ইমাজিনেৰী ছাৰফেচখনৰ মাজেদি কিমান ৰেটত তোমাৰ ফ্লুইড ফ্ল' হৈছে, সেইটোৱে হ'ব ফ্লাক্স ইন কেছ অফ লিকুইড, ইন কেছ অফ ফ্লুইড, ফ্লাক্স। চিমিলাৰলি ইলেক্ট্ৰিকেলৰ ক্ষেত্ৰতো ছেইম কনচেপ্ট। ইলেক্ট্ৰিকেলতো ফ্লাক্স মানে এই ইমাজিনেৰী ছাৰফেচখন লগত ইলেক্ট্ৰিক ফিল্ড কিমান লিংক আছে, কিমান পাৰ হৈ গৈছে পাৰ ইউনিট এৰিয়াত, সেইটো হৈছে ফ্লাক্স, ঠিক আছে। তেতিয়াহ'লে আমাৰ কি হ'ব, এতিয়া চোৱা, এই ইয়াৰ যিটো ছাৰফেচ ছাৰফেচৰ যিটো ডাইৰেকশ্যন হ'ব, ইয়াৰ নৰ্মেলত হ'ব হা, ঠিক আছে। ইয়াৰ পৰা চিধা এনেকৈ মই যিটো এখন যদি 2 ডাইমেনশ্যনেল হয়, ইয়াৰ পৰা এনেকৈ ওলাব, ছাৰফেচখনৰ পৰা এনেকৈ ওলাব এই ডাইৰেকশ্যনটো, ইয়াত নৰ্মেল ডাইৰেকশ্যন এন কেপ। এতিয়া আমি কনচিডাৰ কৰোঁ এইবিলাক ইলেক্ট্ৰিক ফ্লাক্স হয়, ই হয়, ঠিক আছে। এতিয়া এইখন যেন হয়, আমি যদি এটা এংগুলত প্লেচ কৰোঁ, ছাপ'জ মই থিটা এংগুলত মই ছাৰফেচটো প্লেচ কৰিছোঁ, ঠিক আছে। এই ইমাজিনেৰী ছাৰফেচখন মই থিটা এংগুলত প্লেচ কৰিছোঁ, থিটা এংগলটোত প্লেচ কৰিছোঁ। গতিকে এই নৰ্মেলডালৰ লগত এই ফ্লাক্সৰ ডাইৰেকশ্যনটোৰ লগত থিটা এংগল পৰিব, ঠিক আছে। এইটো ডাইৰেকশ্যন থিটা এংগল, আৰু এইটো হৈছে DS। এতিয়া ফ্লাক্স হ'ব ই ডট প্ৰডাক্ট DS ফ্লাক্স। যদি টোটেল ফ্লাক্সৰ ইণ্টিগ্ৰেশ্যন হ'ব, ক্ল'জ হ'লে ক্ল'জ ছাৰ্ফেচ হ'লে ক্ল'জ ইণ্টিগ্ৰেশ্যন হ'ব, ঠিক আছে। এতিয়া এইখনত মই যিটো কথা ক'লোঁ, থিটাটো কিহৰ কাৰণে আহিলে, থিটাটো এংগুলৰ লগত ছাৰ্ফেচখনে কিমান এংগুল কৰিছে, যদি এইফালে ফ্ল' হৈছে তোমাৰ লিকুইডটো, মই যি এনেকৈ ছাৰ্ফেচখন ইমাজিন কৰোঁ, এই মাজৰ মোৰ হাতৰ আঙুলি আৰু তোমাৰ এই মাৰ্কাৰডালৰ মাজৰ যিটো এংগল, সেইটো এংগল হৈছে থিটা, ঠিক আছে। ই ডট DS, এন কেপটো হৈছে ছাৰ্ফেচ, নৰ্মেল টু দ্য ছাৰ্ফেচ। ভেক্টৰত এইবিলাক ডিটেইলছত পাইছা। এতিয়া ই ডট DS এন কেপটো হৈছে ডাইৰেকশ্যনটো মই উঠাই দিলোঁ, সেইকাৰণে এন কেপ আহিছে। ই ডটটো উঠাই দিলে DS কছ থিটা এন কেপ ডট প্ৰডাক্ট সেইকাৰণে হৈছে এইটো এটা ডাইৰেকশ্যনে আছে। ডট প্ৰডাক্টটো স্কেলাৰ কোৱান্টিটি হয় ফ্লাক্সটো, এইটো হৈছে সেইকাৰণে ডট প্ৰডাক্ট আহিলে। এতিয়া এই ফ্লাক্সটো যিটো আমি পালোঁ ইলেক্ট্ৰিক ফ্লাক্স, ঠিক আছে। এইটো দিয়া বুজি পোৱা নাই আকৌ কমেণ্ট কৰা, মই ইয়াৰ ওপৰত আৰু ডিটেইলছত মই ভিডিঅ' বনাম। এতিয়া চোৱা, এই ফ্লাক্সটো গছ লওঁতে কি ক'লে, গছে ক'লে যে এই যিটো ফ্লাক্স প্ৰডিউচ হ'ব, ই ডট DS ইনটু কছ এন কেপ বা ইলেক্ট্ৰিক ফিল্ড ইনটু ছাৰ্ফেচ এৰিয়া,
ইজ ইকুৱেল টু কিউ মানে টোটেল চাৰ্জ লিংক চাৰ্জ লিংক চাৰ্জ কিমান আছে ডিভাইড বাই এপচাইলন নট এইটোৱে ক'লে গছে এতিয়া আমি এতিয়া গছ থিয়ৰেমিক ইয়াৰ যিটো ডেফিনেশ্যন এইটো তুমি কিতাপত পাই যাবা আৰামত এইটো ডেফিনেশ্যন মই যিটো কৈ দিলোঁ এইটোৱে ডেফিনেশ্যন ই ডট ডি এছ ইজুকেল টু কিউ বাই এপচাইলন মই স্কেলাৰ কোৱাণ্টিটি লিখিলে এইটো স্কেলাৰ কিউ বাই এপচাইলন নট কি হৈছে টোটেল চাৰ্জ লিংক এতিয়া গছ লটোৰ পৰা তোমাৰ এতিয়া গছ লটোৰ পৰা ইলেক্ট্ৰিক ফিল্ডখন বা কুলম্বছৰ লটো কেনেকৈ আহিলে ইলেক্ট্ৰিক ফিল্ড ইণ্টেনচিটি আৰু কুলম্বছ ল এইটো কেনেকৈ আহিলে আমি কুলম্বছ লটোৰ মতে কি জানো কুলম্বছ লটোৰ মতে হৈছে তুমি এটা প্লাছ কিউ চাৰ্জ যদি আমি ইয়াত থাকে ঠিক আছে এই প্লাছ কিউ চাৰ্জৰ পৰা যিকোনো এটা চাৰ্জ ইয়াত যদি ৰাখোঁ সেই চাৰ্জটোত ই কিমান ফ'ৰ্চ দিলে সেইটো হৈছে কুলম্বছ ল ঠিক আছে যদি মই কেলকুলেট কৰোঁ যে এই কিউ চাৰ্জটো বা এই পইণ্টত ইলেক্ট্ৰিক ফিল্ডখন কিমান হ'ব সেইটো কেলকুলেট কৰি লওঁ ঠিক আছে মই ইয়াত এটা ইমাজিন কৰোঁ এটা স্ফিয়াৰ ঠিক আছে এটা স্ফিয়াৰ মই কনচিডাৰ কৰিলোঁ আৰু স্ফিয়াৰটোৰ মই ৰেডিয়াছ ল'লোঁ আৰ এই পইণ্টত আৰটোতো ইয়াৰ কাৰণেও আৰ হ'ব ঠিক আছে তো ইলেক্ট্ৰিক ফ্লাক্সটো যিটো হ'ব এই পইণ্টত ই কিমান হ'ব ইলেক্ট্ৰিক ফিল্ড এতিয়া গছ লোৱা মতে কি আছে ফ্লাক্স কিমান হ'ব ফ্লাক্স ই ডট ডি এছ ভেক্টৰ থাকিলে এইখন ক্ল'জ ছাৰ্ফেচ মই কনচিডাৰ কৰিছোঁ তেতিয়াহ'লে ক্ল'জ ইণ্ডিকেশ্যন আমাক ই লাগে ভেলু ই উলিয়ালোঁ ডি এছ ক্ল'জ ছাৰ্ফেচ হয় গোটেই টোটেল ছাৰ্ফেচ এৰিয়া কেনে হ'ব 4 পাই আৰ স্কুৱাৰ স্ফিয়াৰ হয় 2 ডাইমেনশ্যনৰ কাৰণে চাৰ্কল লাগিছে স্ফিয়াৰ হয় আৰু কি থাকিলে কছ থিটা ডট প্ৰডাক্ট আছে এতিয়া কছ থিটা আহিব এতিয়া থিটা ভেলু কিমান ইয়াত যদি কনচিডাৰ কৰোঁ ছাৰ্ফেচৰ সদায় নৰ্মেলকৈ থাকে ছাৰ্ফেচ ইলেক্ট্ৰিক ফিল্ডখনৰ ডাইৰেকশ্যনটো এইটো হয় ছাৰ্ফেচৰ ডাইৰেকশ্যনো একেটাই হয় ডি এছৰ ডাইৰেকশ্যনটো কিন্তু সিহঁতৰ মাজৰ এংগলটো 0 ডিগ্ৰী ই ডট 4 পাই আৰ স্কুৱাৰ ইনটু 1 হ'ল ই ইনটু এই ডট নহয় ইনটু 4 পাই আৰ স্কুৱাৰ এইটো পালোঁ আমি ফ্লাক্স লিংক এতিয়া গছ ল মানে কি ফ্ৰম গছ ল মই এই কৰি লৈছোঁ ফ্ৰম গছৰ ল মতে কি পাম ফ্ৰম গছ ল কি আছিলে ফাই ইজুকেল টু চাৰ্জ টোটেল চাৰ্জ কিমান আছে কিউ ডিভাইডেড বাই এপচাইলন নট এতিয়া ফ্লাক্সটো আমি কেলকুলেট কৰি কিমান পাইছিলোঁ ই ইনটু 4 পাই আৰ স্কুৱাৰ কিউ ডিভাইড বাই এপচাইলন নট তাহলে ই কিমান হ'ব কিউ ডিভাইড বাই 4 পাই এপচাইলন নট ইনটু আৰ স্কুৱাৰ মানে 1/4 পাই এপচাইলন নট ইনটু কিউ ডিভাইড বাই আৰ স্কুৱাৰ এইটো কেতিয়াবা কে বুলি লিখে ইজুকেল টু কে ই এইটোৱে হৈছে ইলেক্ট্ৰিক ফিল্ড 4.a ফ্ৰম গছ ল পৰা এইটো ইলেক্ট্ৰিক ফিল্ড কেনেকৈ আহিলে ঠিক আছে এতিয়া যে ইলেক্ট্ৰিক ফিল্ডত মই এটা Q1 চাৰ্জ ৰাখোঁ ঠিক আছে তেতিয়াহ'লে ফ'ৰ্চ কিমান হ'ব ফ'ৰ্চ due to charge Q on Q1 কিমান হ'ব F force F is equal to QE ইয়াত Q জেগাত Q1 আছে Q1 into E কিমান আছে E ভ্যালু ইয়াত পঢ়াই দিওঁ Q1
into 1/4 pi epsilon naught q divided by r square. Okay. 1/4 pi epsilon q1 divided by r square. It is a force. This is the Coulomb's law. It is a Coulomb's law. Law. It is all. Gauss theorem of Coulomb's law ওলাইছে Coulomb's law বা Gauss theorem আমি প্ৰয়োগ কৰিব পাৰিম এই বস্তুবিলাক যিমানে তুমি আৰু ডিপলি ষ্টাডি কৰিবা মানে আগবাঢ়ি যাবা এতিয়া ইয়াৰ লগত নেক্সট যিকেইটা মই টপিক ডিছকাছ কৰিম সেইকেইটা আৰু ইণ্টাৰেষ্টিং হ'ব গতিকে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা লাইক কৰিবা যিমান পাৰা শ্বেয়াৰ কৰিবা চবেই যাতে নলেজ স্প্ৰেড কৰিব পাৰে আমি চোৱা যিমান পাৰোঁ আমাৰ ফালৰ পৰা ট্ৰাই কৰিছোঁ তোমালোকক নলেজ দিবৰ কাৰণে ইউটিউবত যিমান ইয়াৰ কাৰণে ন' কষ্ট চাওক ক্লাছ শিকক লকডাউন টাইমত ঘৰত পঢ়ি আছে নিজেই গতিকে ছাবস্ক্ৰাইব কৰিবা শ্বেয়াৰ কৰিবা ঠিক আছে থেংক ইউ আজিলৈ